ৰাজ্যিক কেবিনেটত গোমাংস নিষিদ্ধকৰণৰ সিদ্ধান্ত লোৱাৰ পিছতে ৰাজনৈতিক মহলত এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে একাংশ বিৰোধী বিধায়ক। উন্নয়নমূলক কাম-কাজত ব্যৰ্থ মুখ্যমন্ত্ৰীয়ে জনতাক বিপথে পৰিচালিত কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও অভিযোগ উত্থাপিত কৰিছে বিৰোধী বিধায়কসকলে। নাগৰিকৰ সাংবিধানিক অধিকাৰ আছে, মৌলিক অধিকাৰ আছে। সংবিধানে আমাক অধিকাৰ দিছে আমি কি খাম, কি নাখাম, কি পিন্ধিম, কি নিপিন্ধিম। কোনো ৰাজনৈতিক দলেই হওক বা চৰকাৰেই হওক আমাক সেই ক্ষেত্ৰত শ্ৰুতলিপি দিব নোৱাৰে, ডিক্টেশ্যন দিব নোৱাৰে। এই ডিক্টেশ্যনৰ আমি বিৰুদ্ধে। চৰকাৰে এই সিদ্ধান্ত সংবিধানৰ নাগৰিক অধিকাৰৰ উলংঘন, আৰু সেইকাৰণে এই সিদ্ধান্তৰ মই বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰী এজনে ঘোষণা কৰাৰ লগে লগে কেনেকৈ আইনত পৰিণত হ'ব? তেখেতে কৈছে হোটেল, ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত কোনো গোমাংস খাব নোৱাৰিব, আৰু সেইদিনাৰ পৰাই কাৰ্যকৰী হ'ব। তাৰ কাৰণে বিধানসভাত আইন আনিব লাগিব, আইন গৃহীত হ'ব লাগিব, আৰু আইন নোনাকেও নোৱাৰে বুলি মই কোৱা নাই, অৰ্ডিনেঞ্চ আনিব লাগিব। অৰ্ডিনেঞ্চো অনা নাই। অৰ্ডিনেঞ্চ যোনদিনাৰ পৰা আনিব সেইদিনাৰ পৰাহে কাৰ্যকৰী হ'ব। প্ৰথম কথা, আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক মোৰ আহ্বান, তেখেতৰ এই স্বেচ্ছাচাৰী মনোভাৱ পৰিত্যাগ কৰক। বহুত ডাঙৰ ডাঙৰ ইছ্যু আছিলে, এইবিলাক থৈ কোনে কি খাইছে, কোনে কি দিছে, কোনে কি পঢ়াইছে সেইটো লৈ চিন্তা কৰিবৰ টাইমটো বিৰোধীৰ হাতত আমি ভাবোঁ এইটো বেয়া কথা হ'ল। গভৰ্ণমেণ্টে যদি আইন কৰি দিয়ে তেনেহ'লেতো মানিবই লাগিব। এইটো মানিব নে মানে মই যিটো কৈছোঁ সেইটো কেনেকুৱা কথা? আইন এটা দেশত থাকিলে দেশৰ নাগৰিক হিচাপে দেশৰ আইনটো মানিব লাগিব। প্ৰশ্নটো হ'ল লছ লাভ, এইটোত ইকনমিকেল লছো আছে, বিভিন্ন কথা আছে। বিৰোধীয়ে এইবিলাক এৰি ফাৰ্ষ্টত বিৰোধীয়ে কৈছিল যে কোনে কি খাব, কোনে কি পিন্ধিব সেইটো গভৰ্ণমেণ্টে চাই আছে। এতিয়া দেখা গ'ল যে বিৰোধীবিলাকে চাই আছে যে কোনে কি খাই আছে, কোনে কি পিন্ধি আছে। আপুনি ক'ব খোজে নেকি যে বিৰোধীৰ প্ৰেছাৰত এই সিদ্ধান্ত, এই কেবিনেট ডিচিশ্যন লৈছে? আমি প্ৰেছাৰো কোৱা নাই, এনেকুৱা এটা পজিশ্যন ক্ৰিয়েট হ'ল। আৰু গো পূজা কৰি একাংশই পূৰ্ণ লাভ কৰাৰ কাৰণে চেষ্টা কৰে, আৰু একাংশই গোধনক কুৰবানী দি পূৰ্ণ লাভ কৰাৰ কাৰণে চেষ্টা কৰে। এনে এটা বিষয় লৈ বিতৰ্ক কৰাটো মুঠেই ঠিক নহয় বুলি মই অনুভৱ কৰোঁ। কোনে কি খাব, খাদ্যৰ ওপৰত যাতে চৰকাৰে হস্তক্ষেপ নকৰে। অসম ৰাজ্যখনত আমাৰ এইখন চৰকাৰে গোমাংসৰ ওপৰত আৰু কিমান ডিচিশ্যন ল'ব? আগতে এটা কেটেল এক্ট বনাইছে, যি এক্টৰ আণ্ডাৰত আমি চলি আছোঁ। আমাৰ গোটেই ৰাইজৰ এইটো মানি আছে। ইয়াত একো অসুবিধা নাছিলে। 5 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত বেলেগ ধৰ্মাৱলম্বীৰ মানুহ থাকিলে, মন্দিৰ থাকিলে, এইবিলাক ৰেষ্ট্ৰিক্টেড আছে। কেতিয়াবা এটা দুটা প্ৰব্লেম হ'লে পুলিচে একশ্যন লৈ আছে। যোৱাকালি যিটো কেবিনেট ডিচিশ্যন হ'ল, সেইটো এটা লাজৰ কথা যে এটা কেবিনেটত বাৰে বাৰে গোমাংসৰ ওপৰত ডিছকাশ্যন হৈ আছে, কিন্তু আমাৰ অসমৰ ডেভেলপমেণ্টৰ ওপৰত একো ডিছকাশ্যন নাই। আমাৰ বৰাক ব্ৰহ্মপুত্ৰ যিটো সেতু বন্ধন কিমান গেপ হৈছে। আজি 350 কিলোমিটাৰ ৰাস্তা যোৱাত আমাৰ টাইম 22 আৱাৰ্ছ, 22 ঘণ্টা লাগে। সেইটোৰ ওপৰত ডিছকাশ্যন নাই, সেইটোৰ ওপৰত একশ্যন নাই। আমাৰ 3টা জিলা আছে, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, আৰু তাৰ লগত 3টা ষ্টেট আছে, মিজোৰাম, ত্ৰিপুৰা, মণিপুৰ। গোটেইটো এই ৰাস্তাবিলাকৰ ওপৰত ডিপেণ্ডেণ্ট। সেইবিলাক এতিয়া প্ৰথম প্ৰশ্নটো হৈছে যে অসমৰ কি জ্বলন্ত সমস্যাটো এতিয়া এইটোহে বাকী আছিলে নেকি? অসমৰ সকলো নিবনুৱাৰ সংস্থাপন হৈ গ'ল, ৰাস্তা ঘাট দলং হৈ গ'ল, সকলো ধৰণৰ মূল্যবৃদ্ধি ৰোধ হৈ গ'ল, চব সমস্যাৰ সমাধান হৈ গ'ল নেকি? গতিকে এইটো এটা একেবাৰে তৰল মন্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, একেবাৰে হস্তীয়া এটা ৰাজনীতি। তেখেতে চামগুৰিত যি কাণ্ড কৰিলে নিৰ্বাচনত জয়ী হ'বলৈ, যে একেবাৰে গো মাংসৰ ভোজ ভাত দিয়া ভিডিঅ' ভাইৰেল হ'ল। যি মুখ্যমন্ত্ৰী গো মাংসৰ বিৰুদ্ধে 2 বছৰমান আগতে নিজে আইন আনিছিলে, এতিয়া যোৱাকালি আকৌ এটা নতুন কথা তেখেতে ক'লে
তেন্তে মই প্ৰশ্ন কৰিব খোজোঁ যে বিজেপিৰ কোনখন মিটিঙৰ সিদ্ধান্ত আছিলে, RSSৰ কোনখন মিটিঙৰ সিদ্ধান্ত লৈ পেলাই চামগুৰিত তেখেতে গৌ মাংসৰ ভোজ ভাত দিছিলে, সেই কথাটো আগত স্পষ্ট কৰক।